তো হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে মোৰ ফালৰ পৰা যিহেতু মই ৰিদীপ মই অন্য স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো হ'বলগীয়া হ'ল যিহেতু মই আহিছিলোঁ শিলচৰ। তো আপোনালোকে গম পায়ে মই শিলচৰ ট্ৰিপ আছিলে মোৰ, আৰু মোৰ অকলে নহয়, মোৰ আগৰ মোৰ দুখন গাড়ী একেলগে অৰ্ডাৰ হৈছিলে। যিহেতু মানে ইমানেই যাম গাইজ, যিহেতু যাব পৰা নাই, কালি ৰাতিৰ পৰা ফচি আছোঁ বুজিছে। ইয়াতে ভাত পানী বনাই খালোঁ, খাই বৈ ইয়াতে এতিয়া অকণমান শুবও নোৱাৰিলোঁ, ফটককৈ গাড়ী চাড়ী উলিয়াব লাগে। তো ইমান জাম লাগিছে গাইজ। তো আপোনালোকে যদি শিলচৰ হাফলং আহিব ভাবি আছে, চাওক গাইজ কি অৱস্থা। তো এপাক চাই লওক কিমান জাম লাগি আছে, কি অৱস্থা। জাম চাওক। জাম চাওক। ভাই আহি গৈছা বে ইয়ালৈকে। তো দেখিছে গাইজ কিমান জাম লাগি গ'ল গাড়ী। পলাশ ভাই কৈছে চাহ আনিবলৈ, যিহেতু মই সেইটো কাৰণে তাক এবাৰ দেখাই দিলোঁ পলাশ ভাইক। তো দেখিলে কিমান জাম লাগি আছে গাইজ, বহুত জাম, এসোপা চব জামে জাম গাইজ। গাড়ী চব জাম, এইফালে যাম, এইফালে মোৰ গাড়ী ৰখি আছে। তো এইফালেও পূৰা জামে জাম, অলৰেডি এইফালেও পূৰা জাম, গাড়ী ওলাব নোৱাৰা হৈ পৰিছে। গাড়ী চাওক, চাওক কিমান জাম চাওক গাইজ। এই জুমিং কৰিছোঁ এই যে গাড়ী কিমান জাম হৈ গ'ল এই যে। তো সেইকাৰণে কৈছোঁ শিলচৰ হাফলং কোন আহিম বুলি ভাবি আছোঁ। তো ভিডিঅ'টো চাই লৈ ধুনীয়াকৈ আহিব পাৰিব, অসুবিধা নাই। তো বহুত জাম। কালি ৰাতি 11টা বজাৰ পৰা যিহেতু ফচি আছোঁ জামত, তো এতিয়া ৰাতিপুৱা 5টা বাজি আছে। তো এই মোহিনী ব্লগ ড্ৰাইভাৰ ভাইসকলৰ কাৰণে মই পষ্ট কৰিছোঁ। তো থেংক ইউ, বাই বাই, টাটা।